এখন গাড়ী লৈছে গাইছ গাড়ীখন কাৰ কচোন মই এক টুকুৰা মাত্ৰ দিছে ইনে কাৰ মুখত দি আজি দালি দুলা মাছ মাংস নহলে হ'ব না হ'ব দে ডিঙিটো তিয়াবি নেকি এতিয়াও ডিঙি চৰবত কিবা এনে অলপ চৰবত খাব পাৰি মই বোলো আজি ভাবছিলো কচুৰি আঞ্জা হয় নেকি আমাৰ মাউচাৰ নুমি গৈছে তলত চেংগৰৰ সন্ধানত গৰমটো বহুত তাতে তাকে মানে এচি তোৰ এচিতে থাকা না মানে আজিকালি ডাঙৰ মানুহ বগা হৈছে অলপ নেকি তো হে গাইস গুড মর্নিং ওয়েলকাম ব্যাক টু মাই চ্যানেল ভাই তো গাইস আদিবারে মই আহি গেলো তো গাইস বডিং ভিডিও সিরো দিয়া না আপোনালোকে বেয়া চানা পাবো তো মানে গাইস আজিকালি মই অলপমান সৰুৰা বিজনেছত গৈছো মানে গাড়ীৰ বিজনেছ মানে গাইস কি হয় মানে মানুহবোৰে দামটো খুদি চাই মানে কায়ো নলয় মানে কি কম আৰু গাইস भगवान का दिया हुआ सब कुछ है दौलत है शोहरत है इज्जत है बस एक तूफान की कमी थी उसे भी एक शैतान ने पूरी कर दी মানে গাইস মই নাই দিয়া যাওয়া গেলে কি হৈছে গাইস ৰাতি মই এই ফুটবা গৈছিলো এক পাক মানে যেহেতু বৰষুণ দি আছে পেকৰ ৰাস্তা মোৰ গাড়ীৰ পাছতো ব্ৰেক নাই ব্ৰেক ফেল তাৰপিছত আগৰ ব্ৰেকডাল মাৰিলো পছু দিয়া অলপমান টেনশ্যন অলপ লেতেৰা হৈছে ৰাতি আছে না কায়ো দেখা নাপায় কিন্তু লাজ নাপালো তো বাকী গাইছ মানে কি ক'ম এই যে মামাই যে গাছ পুলি যে ৰুবা দিছে এই 6ডাল মেন মানে আজি ৰাতিপুৱা আমাৰ মানে উঠাৰ আগতে মানে কেইজনমান খুৰী আহি আমাৰ চোতালত বহি আছে চেয়াৰত মাৰ লগত কথা পাতি আছে তাৰপিছত মই ব্ৰাজিল কৰি আহিলো যে মোক ক'ল যে বাবু এই আমাক ফটোকেইটা আপলোড কৰি দিছে তো কিবা এটা দিম দেই কিবা এটা দিম মানে আৰু মোৰ প্ৰথমতে কাম গাইছ যিহেতু পইচা পাম তাৰপিছত বঢ়িয়াকৈ গাইছ কামখিনি কৰি দিলোঁ গোটেইখিনি কৰি দিলোঁ তাৰপিছত মোক 200 টকা এটা দিছে তাৰপিছত মই লগে লগে মৰিত ফোন মাৰিলোঁ যে হেল্ল' ক'ত আছা বোলো ফ্ৰী আছা না বোলো অঁ কৈছে কি কিয় বোলো মই ক'লো গুৱাহাটীত যাবি নেকি গুৱাহাটীত বোলো গুৱাহাটীত কিয় বোলো ষ্টাৰ্টাছত যাম কেতিয়া আছে তোৰ লগত মোক ফটো মাৰি দিছিলি মানে মানিবেখন ফটো মাৰি দি তাৰপিছত মানিবেখন ফটো মাৰি দিলে 200 টকা এটা দেখিছে তাৰপিছত মোক কৈছে তই 200 টকা লৈ মোক ষ্টাৰ্টাছত নিবি হা কফি খুৱাবি তই মোক থু মাৰি দিছে মোৰ সিদি ফোনত হ'ব দে অ' মা ইডাল কি বেটলেং যুগ না কি হা কি কৰি আছা তাতে কচু কাটি আছা নেকি কচু বনাবি নেকি আজি কচুৰ বই ভাজা হা আৰু কচু ঠানাকে লাবৰা হয় নেকি ঠিকে আছে বাকী এইটো ফেলে আহিছিলি দেখোন তাতে তোতে নাই অলপ বাপ্পা কি লেচেৰা কাটি আছে নেকি লেচৰা নহয় এই কচু নলি বুলি কয় বই বুলিও কয় হয় নেকি এই কিনকে বনাবি আঞ্জা করবি নাকি নহয় এটো আজি ভাজা কৰিম আৰু হিটো অলপ ভাজা কৰিম আ আজি দালি দুলা মাছ মাংস নহলে হ'ব না হ'ব দে হাৱা দিবা নেলি মানে তুই মানে ইটো বুজিবা খুজিছা মানে সদায় মাছ মাংস আমি খাং আৰু নাকি খাং নাখা নহয় গাইছ খাং মানে সপ্তাহত 4 দিন মান থাকে কিন্তু মাই দুই লেভেল দিছে মানে সদায় খাং আমি কি হ'ব গাইছ মই হাৱা দেই মানে মন নিচিনা একেই তোৰ বগাইছ ভিডিঅ'টোৰ মাজতে আপোনালোকক মই এটা আজি এনেকুৱা এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ গৈছোঁ যিটো এপ্লিকেশ্যনৰ পৰা আপোনালোকে ঘৰত বহি টকা ইনকাম কৰিব পাৰে আৰু যেনেকৈ ময়ো কৰি আছোঁ তো আপোনালোকে যদি মোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোৰ পৰা ৰেজিষ্টাৰ কৰে তেতিয়াহ'লে 41 ৰুপিজ বনাছ পাব আৰু আপোনালোকে গেমটো কেনেকৈ খেলিব আপোনালোকক মই ধুনীয়াকৈ দেখাই আছোঁ চাওক তো মই এতিয়া গেমটো অ'পেন কৰি ল'লোঁ তো ইয়াত বহুত ধৰণৰ গেম আছে তো ইয়াত মই ফ্ৰুট ক্লাছিকটো অ'পেন কৰি ল'লোঁ তো ইয়াৰ পৰা মই এতিয়া স্পিন কৰিম তো অকণমান ৰখক তো এতিয়া মই স্পিন কৰি দিলোঁ তো এতিয়া চাওঁ কি হয় তো এতিয়া মই হাৰি গ'লোঁ তো আকৌ এবাৰ স্পিন কৰিম কি হয় তো এতিয়া মই হাৰি গ'লোঁ তো আকৌ এবাৰ মই স্পিন কৰিম তো এতিয়াও মই হাৰি গ'লোঁ তো আকৌ এবাৰ মই স্পিন কৰিম তো চাওঁ কি হয় তো এতিয়া মই হাৰি গ'লোঁ তো আকৌ এবাৰ মই স্পিন কৰি চাম তো এতিয়া মই স্পিন কৰি দিলোঁ তো চাওঁ কি হয় তো এতিয়া মই উইন হৈ গ'লোঁ তো মোৰ নিচিনাকৈ আপোনালোকে যদি উইন হ'ব বিচাৰে তো মোৰ ডেছক্ৰিপশ্যনৰ লিংকটোৰ পৰা আপোনালোকে ৰেজিষ্টাৰ কৰক কেনে খবৰ পৰা হা হা চক খুৱাই মাৰা ঘণ্টা গাড়ীখন দেখা নাই তাতে ক'ত এতিয়া আগত কিন্তু মামাৰ গাড়ীখন লৈছে অ এইখন আকৌ ফোন কৰিছোঁ অকল চিঙৰা কাটাতে আছে বোলে মই কি কি আনছা কৰা দেখোন কিবা ৰুমাল আনিছোঁ বা আনিছোঁ গাড়ীখন ভাল কৰিলি গাড়ীখন ভাল কৰিলোঁ ব্ৰেক চেক দে খবৰকে আহিলি যে আজি ক'ৰ পৰা চবকে মানে আজি হেৰি আছিল ফাদাৰৰ মানে বছৰ কি আছিল সেইকাৰণে মই আহিলো অফ লৈ তাকেতো মই আজি অলপ ভিডিঅ' চিডিঅ' বনাইছোঁ ঠিকে মানে এণ্ট্ৰিটো মাৰি দিছোঁ আগতে ৰাতিপুৱাই মানে বনাব পৰা নাই দুটা লগত দিলোঁ অলপ ফুল্লো কণ্টেণ্টটো অলপমান দীঘলা হ'ব এইবাৰ ভিডিঅ'টো দে চব ক'ত লুকি আছিলি দেখোন আমি সেইফালে সেইটো ৰুমত ঠাণ্ডা ৰুমটো দে তো গাইছ আপোনালোকেতো গমেই পায় কিয়াৰে এটা কামত সোমছিল তো গাইছ মানে আজি ৰাতিপুৱা মই উঠিলোঁ উঠি বঢ়িয়াকৈ ভ্লগ শ্লগ বনাই আছোঁ মানে ঘপককেহে আহি হৈছে মানে মই আকৌ সুৰকিয়ে নাপালোঁ মানে ক'ৰ পৰা আহিল কিনকে আহিল আৰু জিনকে আহিছে গাইছ মই দেখি আছোঁ এখন গাড়ী লৈছে গাইছ গাড়ীখন কাৰ কচোন চবে জানেই মামাৰ গাড়ীখন লৈছে মই মানে একবাৰ খিৰিকীটো চাই মানে ভাবছিলোঁ দেখোন জ্ঞানৰ গাড়ী জানো মই আৰু ইমান মন কৰা নাই সি মানে আমাৰ তাতে আহি লুকি আছে বোলে মায়ে মোক কোৱা নাই মানে ছাৰপ্ৰাইজ দিব তো বাকী যে আজি আহিলি কচোন কোৱা আজি কিবা স্পেচিয়েল কিবা আছে নেকি স্পেচিয়েল নহয় আজি ফাদাৰৰ মানে বছৰ কি আছে আচ্ছা সেইকাৰণে অফ লৈ কিনে আহিলো আৰু ঘৰত কিবা পাতিছিলি নেকি এনে না ভাগৱত পঢ়ছে ভাগৱত প্ৰসাদ চকাত দিছে তাৰপিছত মই বঢ়িয়াকৈ আহিলো তই সেইকাৰণে ফোন কৰিছো বাৰে বাৰে গাইছ
এটা মানে বাহানা মানে এটা দিছো আৰু সি মানে কৈ আছে মোক যে এটা পাৰ্চেল এটা আহিব তই ঘৰত ৰাখি দিবি মই ইমান ভাবা নাই যে সি আহিব মোৰ মানুহটো আহিব মোৰ ৰাখি দিম হয় যে সি আহি মোক তাতে ভাল লাগছে দে বহুত দিনৰ মূৰত লগ পালো আজি বঢ়িয়াকে ব্লগ ফালি দিম 15-16 দিন হল তো বাকী অলপমান ঘূৰি আহো বঢ়িয়াকে এনজয় কৰো যিহেতু গাড়ীখন লৈ আছে লগ পাই আছো গাইছ তো বাকী জ্ঞান তুই যে আহিলি থাকিবি নে নাই আজি নাথাকো দে কাৰণ কালি মোৰ ডিউটি আছে আচ্ছা মানে খানা এটা খাব পারলো হয় ৰাতি খাব পালো চাওঁ মই আৰু যদি অফ ল'ব পাৰো মানে বাকী কেই তাৰিখ মানে ফ্ৰী হবি তাৰিখটো মোৰ সদায় ডিউটি ৰবিবাৰে মোৰ ডিউটি হয় নেকি কালিও আছে 19 তাৰিখে কৈছিল অহা কথা মই আৰু ইমান বেছি মাথা মাৰা নাই সোনকালে আহি যাবি খানা এটা খাম দে হ'ব দে বাকী হেৰি ডিঙিটো তিয়াবি নেকি চৰবত কিবা এনে অলপ চৰবত খাব পাৰি বাকী হেৰি অলপ তোৰ একাউণ্টখন দিবিচোন মোক একাউণ্টখন দিবিচোন মোক অলপ পইচা থব লাগিছিল তাতে আমাৰ পইচা থব জেগা নহয় বিজনেছত নোমছো আৰু খুৰীখন মানে গাছ পুলি ৰুবা দিনা আপলোড দিবা লাগে সেইখিনি পইচা অলপ পাইছো 200 টকা মান বেপাৰী উঠছে না বেপাৰী সৰু সুৰা আৰু মানে কি জানা দাম চবেই সুধে নলয় কায়ো সেনে মানে ভালকে কবি অলপ মানুহবিলাক তাকে বাকী চাং কি হয় গাইজ মানে জীৱনটো মানে শুনিয়ে লাগিছে চব মোৰ লগতে হয় মোৰে ব্ৰেক নহা হব মোৰে পইচা নহা হব মানে চব মোৰ লগতে হয় কিমান গেল পইচা আজি বেছি জানে 200 টকাতে গাড়ী টন তই না বাহিৰত ঠিক কৰিব নালাগে বাহিৰত গেৰেজত ঠিক কৰিলে মানে কি হেৰি চব ডুপ্লিকেট বস্তু মাৰা দেই পইচা কমতে হয় কিন্তু ঠিক নহয় গাড়ী একদিন ঠিক হ'ব 2 দিন পিছত একেই ডাইৰেক্ট আপোনালোকৰ যদি গাড়ী আছে ডাইৰেক্ট শ্বৰুমত লৈ যাব পইচা মানে ল'ব তো গাড়ী ঠিক হৈ যাব টন তই না দে হ'ব দে গাইজ দলং যাই লগ পাইছো তো গাইছ আমি অলপমান ঘূৰি আহিলো আমাৰ দলঙত আমাৰ ফেভৰেট প্লেচ তো বহুত দিন মানে জ্ঞানো অহা নাছিল বাকী জ্ঞান কেনে লাগছে আজি আহি বহুত দিনৰ মূৰত কিন্তু গৰমটো বহুত তাকে তোৰ এচিতে থাকা না মানে আজিকালি ডাঙৰ মানুহ ভগা হৈছে অলপ নেকি তাতে গম নাপায় মানে ভিতৰত বাহিৰত হ'লে মানে অলপ গৰম কিন্তু এই পৰিৱেশটো আজি কেনে লাগে আমাৰ পৰিৱেশটো বহুত ভাল তাতকে বহুত মজা না পুৰা চাইডৰ ফালে পুৰা সেউজীয়া এই মানে এই দলংখনত গাইছ কিবা এটা মানে ইমোচন আছে ভাল লাগে কিবা এটা আহি পুৰাকে গাই চাইছো পুৰা গাড়ীখন অলপ ফ্লেক্স মাৰিছো নেকি কেইটামান চকৰি গিছে চাইছে আমাক ঘূৰি নাকি আমি ক'ত যাম এতিয়া যাওঁ হেৰি মানিকপুৰত যাওঁ নেকি মানিকপুৰ হৈ কিনে ঘূৰি কিনে আমি যাম আৰু যো তো বাকী গাইছ জ্ঞানে মানে গাড়ী চলাবা মানে ভালকে পাৰা হৈছে আৰু একদম হাত বহি গৈছে গাইছ মানে পাৰ্গত আজিকালি এখন সিও বোলে গাড়ী এখন ল'ব তো মোৰো জস্তু উঠিল মই এখন ল'ব লাগে আৰু সোনকালে গাইছ হ'ব দে গাইছ দে আহিছো যেতিয়া ডিগ্ৰীটো তিয়াই যাওঁ নেকি অকমান ফালে নাচা কিয় এনে কৈছো গাইছ এনে কৈছো আমি মানে নাহোঙে দে আৰু গাইছ বহুত দূৰত বাবা হ'ব দে তো গাইছ অলপমান ঘূৰি আহিলো এতিয়া জ্ঞানো যাবা আছে তো বাকী জ্ঞান যাবি নাকি আকৌ আহিবি লগ পাম অতি সোনকালে ছুটি লৈ একদিন ভালকে থাকাকে আহিবি আজি যা নাকি বেয়া চা নাপাবি না ভাত খালি হৈ দে 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 যাবি তো যিফালে জ্ঞানকেল ঘৰ তই মানে মোক মইৰে ফোন মালাক তাই মানে আজি এডমিশ্যন আছিল কলেজত তই মানে মাতলাক যে মানে এডমিশ্যনটো হৈ গ'ল তো একবাৰ আহা যদি আহে তো গাইছ মোৰো এই কথা একবাৰ যাব লাগিব মই মানে কি হ'ল কি হোৱা নাই মানে কৈছে যে মাছে নেকি মানে সুধি হৈ গৈছে তো ডাইৰেক্ট গাইছ এই খুৰি দোকান যে লগ পাইছো দেই তো গাইছ একবাৰ ওলাই আহিছিলোঁ তাই মানে কিবা কুৰকুৰি না কি খাল আৰু খজা চজা খাল 3টা পেন একলাই খাইছে গোটেই মাহে মই 1 টুকুৰাও নিদিল তাৰপিছত কি হ'ল চাহ খাল স্মুথ খাল এই ফ্ৰুটি খাল এইবাৰ লৈছে পেকেট কুৰকুৰি আৰু মই 1 টুকুৰা মাত্ৰ দিছে ইনে কাৰ মুখত দিম কচোন কো হা খাই থাকা যে খালি তোৰ তাতে একদম মেকৰিৰ লক্ষণ আছে গম পাৰা মেকৰিগিলা ঘুমে থাকে খায় আৰু কিবা বস্তু লাগিলে মৰমত মাতবা আহে মৰম লুগাই সেনেহেন গম পাৰা তোৰ একেই স্বভাৱ খাই থাকা সেনেকৈ খায় এক চট দিম চি সীমা যে খাই আছা তাতে জুই লাগে আমাৰ মমবাতি আনিলা বিৰাট ক্ষতি কৰে মই নাখাওঁৱে 1 টুকুৰা যে দিছা এইখিনি মই ফেলে নিদিওঁ খাং দে আৰু কিমান আছে চাওঁ এডমিশ্যন হ'ল না আজি কিমান লৈছে এডমিশ্যনৰ আজি 4,000 ঘৰৰ পৰা কেইটকা আনিছিলি 4,000 একো 4,000 4 টকা নহয় 5,000 মান আনছা মই জানো মাছা অলপমান না মাছা দে তোহাৰ বয়সত আমি আমাৰ এডমিশ্যন থাকে 5,000 টকা আমি লৈ আহোঁ 7,000 টকা গম পাইছা একো নাজনা তই একো নাজনা তই গম পাইছা না আৰু মোৰ যে বাইকত যে যাবি তেল ভৰি দিব লাগিব এনে মই নেনো গুলি যাবি নহ'লি গম পাইছা তাকে যাং দে অলপমান খালোঁ কিবা কিবি তো এতিয়া যাই থাকোঁ আৰু বেছি দেৰি নকৰোঁ তো বৰ্তমান দিপৰা আৰু মাই কি বনাইছে বাৰু সুধোঁ বাকী মা কচুৰ আঞ্জা না কি মাংস নেকি এইগিলা হা কি এইগিলা কাই আনছে হয় নেকি মানে গাইজ মানে আমাৰ খাদ্যৰ মানে কম মানুহ হয় এই গৰমত হাঁহৰ মাংস আছে হা খেলা এই জীৱন মানে মাংসই হৈ গৈছে আৰু মাংসৰ খেলা চব ফালে আৰু গাইজ
কচুত ঠাৰা ভাজিছে বঢ়িয়াকে মানে দুখনমান খাইছিলোঁ গাইছ মানে আৰু মজা হৈছে সোৱাদিষ্ট এইখিনি ৰাতি খালি হ'ল অলপমান বাকী এইখিনি গাইছ ৰাতিপুৱাটো দেখাইছিলোঁ এইখিনি বঢ়িয়াকে আমি সন্ধ্যা খাম নহ'লে কালি ৰাতিপুৱা খাম তো গাইছ মানে কি ক'ম আৰু গৰমত এই মাংস খাই থাকি যদি মাৰা নাযাওঁ ভুলৰ কাপোৰত দিম আৰু হ'ব দে খাই দিয়কচোন তো গাইছ ইফালে বঢ়িয়াকে আমাৰ মাংস হৈ গ'ল ৰেডি তো বঢ়িয়াকে গাইছ কালাৰটো চাহ পুৰা একদম ৰংচঙীয়া হৈ গৈছে মানে আজি মাংসটো মানে মায়ে বনাইছে মই বনা নাই মানে অলপমান বনাইছোঁ মোৰ হাত অলপমান আছে বেছি নাই আজি মায়ে মানে বিশেষকৈ মায়ে বনাইছে গাইছ দে বঢ়িয়াকে ভাতখিনি মাৰি দিম তো গাইছ ইফালে মোৰ বঢ়িয়াকে ভাত আহি গ'ল বঢ়িয়াকে মাংস আছে গাইছ পিঁয়াজ আছে চাটনি অলপমান আছে গাইছ তাৰপৰা গোটেই চাটনিৰ বাহাটোৱে মই লৈ লৈছোঁ বঢ়িয়াকে গাইছ মাৰি দিম মানে মাংস থাকিলে মানে ৰৈ নাপা নৰিয়া গাইছ খাং দিয়া ইফালে গাইছ মোৰ ভাত খোৱা হোৱাই নাই ইফালে মাইকে একবাৰ আৰম্ভ দিলেই মোৰ বাকী ৰাতত মাংস লাগি আছে সেইখিনি পিছত খাম দিছোঁ নে ভোক লাগলি বাকী মানে তই কি খুৱাই মাৰিম বুলি ভাবছা নেকি হা কি হ'ব ভাত খাওয়া হোৱাই নাই বৰ কেক বনাব ভাল লাগে ভাতি পেলাৰ কাৰণে তো বুঢ়াকে টাইমে ভাতকেইটা খাই দিলোঁ এইবাৰ যাম আমি মাছ মাৰবা তো অলপমান চিকাৰত যাওঁ মাছ পাং নাপাং গেছে অলপমান চাং দি দিছিলোঁ মানে বহুত মাছ চাছ মাৰা নাই গেছে মানে মাছ মাৰা যিটো নিচা কি মজা লাগে গেছে পানী শুকাই গৈছে উপায় এনে চাব লাগিব অলপমান দেই তো গেছ আমি বৰ্তমান আহি পালোঁ চিকাৰত তো মানে আজি অলপমান মাছ মাৰিম বুলি ভাবছোঁ তো চাবাৰে গেছ পুৰা জংঘলত আমাজন জংঘলত থমি গেলোঁ যুগ আছে কিজানি এতিয়া মাম পাপা ঐ পানী চানী আছে না বিধানবাৰী দেখোন তো গেছ পুৰা নুমলো তো আজি ফাইনেলি মাছ মাৰা তাত মানে ফিচিং ব্লগ হ'বা যাই আছে ফাৰ্ষ্ট টাইম এতিয়া কুইচা ওলাই কিন্তু তামাম এতিয়া পানী আছে এইখিনিত তো গেছ আমি বঢ়িয়াকৈ লোকেশ্যন এটা বিচাৰি লওঁ তাৰপিছত আপোনালোকক দেখি আছোঁ বঢ়িয়াকৈ গেছ ফিচিং ব্লগ ভিতৰত থাকে নাই ইমান উলিয়াই দিলি আমাৰ মাছ মাৰা প্ৰক্ৰিয়া গেছ আৰম্ভ হৈ গ'ল পটল চটল লৈ আহিছোঁ গেছ আৰু এইটো ফিজ পাৰাৰ কাৰণে মস্ত ডাঙৰ পৰা এটা মাগুৰ উল্লাৰ কাৰণে ওলাব পাৰে ঠিক নাই কাৰণ ভিতৰত থাকে না তলত এই যে পুতি দিম ইয়াতে এইখিনি ফল মলাই আনিছোঁ এইখিনি হাতখন সোমাই দিবি বোলে আহি এডাল সাপ কুইছা বুলি কথাই কৰা মোৰ বৰ্তমান গাইছ আমি মাছৰ সন্ধানত আছোঁ কিন্তু মাছ এটা এতিয়ালৈকে আমি পোৱা নাই আমাৰ চেষ্টা অব্যাহত আছে বৰ্তমানলৈকে আমাৰ মাউচাত নুমি গৈছে তলত পানী নাই কি হিচপি এইগিলান জেগাত মাছ থাকে কিন্তু মাছটো কিয় নাই এতিয়া ক'ব পৰা নাই নহয় বৰ্তমান যাই আছো এটা আমাজন নদীৰ খুফিয়া ৰাস্তাটো দি চাবাৰে গাইছে একদম আন্ধাৰ চবফালে দি মানে এইফালে পানী জমা হয় মানে আমি ইয়াতে মাছ মাৰো গাইছ পুৰা সুৰংগ গাইছ সুৰংগ মানে গাইছ মাছ পাতো আজি টানেই আছে আপোনালোকে গাইছ নেচাৰটো উপভোগ কৰক নেচাৰ তো গাইছ মানে হান্টিঙত যে একো লাভ নহ'ল মাছ চাছ একো নাপালোঁ এইবাৰ আহিলোঁ পুখুৰীত তো পুখুৰীত অলপমান গা চা ধুওঁ বুঢ়াকে গাইছ চাবলৈ গাইছ বৈদ্য পানী হৈছে মানে সাঁতোৰপৰাটো মই নাজানো দহা আছে কিন্তু গাইছ ভালেখিনি দহা আছে জেচিবি দি শুনছে না তো গাইছ গা পাতি বুঢ়াকে আমি ৰুব দিলোঁ তো গাইছ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি গাইছ তো বহুত ভিডিঅ' দিয়া নাই তাৰ কাৰণে আপোনালোকে বেয়া চেয়া নাপাব তো গাইছ ৰেগুলাৰ ভিডিঅ' দিবা মই চেষ্টা কৰিম আৰু গাইছ চেষ্টা কৰি আছোঁ যদি মই পাৰা নাই তো কি ক'ম আৰু গাইছ চেষ্টা কৰিম দে হ'ব দে গাইছ